নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেলৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ফাকুৱা উপলক্ষে আজি আমি বৰদোৱালৈ বুলি যাবলৈ ওলাইছোঁ। মানে শৰাই এভাগ দিম বুলি ভাবিছিলোঁ। তাকে পুৱাই দুইজন ওলাই ল'লোঁ আৰু আহি দেখিছেনে এইখন বৰদোৱাৰ গেট। মানে আমি বৰদোৱা পাম আৰু বেছি টাইম নাই। আহি বৰদোৱা সোমালোহি। এয়া আমি আহি পালোহি। এতিয়া গাড়ীটো ভিতৰত সোমাব নিদিয়ে, সেইকাৰণে আধাতে ৰখাই দুইজন এয়া থানলৈ বুলি আগবাঢ়িলোঁ, মানে শৰাইখন দিওঁ বুলি। আপোনালোক কোন বৰদোৱালৈ এনেকৈ ফাকুৱাত আহি পাইছে জনাবচোন। ফাকুৱাত যে ইয়াত বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে, ইমান যে ভিৰ হয়। আমি ইয়াতে শৰাই আগবঢ়ালোঁ আৰু সেৱা কৰিলোঁ। এতিয়া মেলা চাম বুলি ভাবিছোঁ, মানে মেলালৈ যোৱা নাই আৰু যামহে। বৰদোৱালৈ আহিলে এটা কথা মনত ৰাখিব, ইয়াত মানে জাতীয় পোচাক মানে ল'ৰাবিলাকৰ ধুতি আৰু মাইকী মানুহে চাদৰ মেখেলা পিন্ধিলেহে ভিতৰত মানে সোমাবলৈ দিয়া হয়। আমি দুইজন এনেকৈ শৰাই আগবঢ়ালোঁ আৰু এতিয়া প্ৰসাদ ল'ম বুলি ৰখি আছোঁ। মানে চৌদিশটো চাইছোঁ আৰু প্ৰসাদ দিয়া দেৰি আছে কাৰণে। এয়া বৰদোৱাৰ আশে পাশে দৃশ্যবিলাক দেখাইছোঁ আৰু এতিয়া মানে নাম শেষ হৈছে, সেইকাৰণে আমি প্ৰসাদ ল'বলৈ বুলি এনেকৈ আগুৱাই গৈ আছোঁ আৰু প্ৰসাদ লৈ প্ৰসাদ খাই কৈহে মানে মেলা চাবলৈ যাম বুলি ভাবিছোঁ। প্ৰসাদ ল'বলৈ এনেকৈ আমি আগবাঢ়ি গৈ আছোঁ আৰু এয়া দেখিছেনে মানুহবিলাক দূৰ দূৰণিৰ পৰা অহা। ৰাতি থাকিবলৈ বুলি জেগা ল'লেই। আমি বাৰু ৰাতি নাথাকোঁ, কাৰণ আমাৰ ঘৰ বেছি দূৰ নহয়, সেইকাৰণে আমি দিনতেই আহিলোঁ। এয়া প্ৰসাদ ল'বলৈ দেখিছেনে ইমান যে মানুহৰ ভিৰ, ৰখিবলৈ জেগাই নাই প্ৰসাদৰ কাৰণে। এতিয়া আমি প্ৰসাদ ল'লোঁ, লৈ পেলাই এনেকৈ মানে মেলা চাম বুলি আগবাঢ়িলোঁ। এইখিনি হৈছে নতুনকৈ বনোৱা বিল্ডিংখিনি। অকণমান আপোনালোকক দেখাই দিছোঁ বাৰু। মানুহৰ ভিৰৰ কাৰণে মানে চব জেগা চাব পৰা নহ'ল। বেলেগ দিন আহিলে দেখাম বাৰু। এয়া হ'ল মেলা, চাওকচোন মেলাখন কেনেকুৱা লাগিছেনো। আজিৰ দিনটো এনেকৈ বৰদোৱাতে কটালোঁ আৰু আপোনালোক কোন বৰদোৱালৈ আহিছে মেলালৈ বুলি জনাবচোন কমেণ্ট কৰি, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব।